হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি APSC গ্ৰেড 4 এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰবাৰ্ট ব্ৰুচ। অসমত ৰবাৰ্ট ব্ৰুচে চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ উদ্যান বুলি কোৱা হয়? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কেৰেলা। কেৰেলা ৰাজ্যক ভাৰতৰ মছলাৰ উদ্যান বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে? তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বিহাৰ। ভাৰতৰ বিহাৰ ৰাজ্যখনত ইউৰেনিয়ামৰ খনি আছে। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনখন ৰাজ্যত জনবসতিৰ ঘনত্ব নিম্ন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত জনবসতিৰ ঘনত্ব নিম্ন। নেক্সট কুৱেশ্যন, আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 219টা। আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ 219টা দ্বীপ আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হাওৰা ৰেল ষ্টেচন। ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম হৈছে হাওৰা ৰেল ষ্টেচন। নেক্সট কুৱেশ্যনটো সুধিছে, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ৰেণুকা দেৱী বৰকটকী। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যন, নাঙলৰ আৱিষ্কাৰ পোনতে ক'ত হৈছিল? নাঙলৰ আৱিষ্কাৰ কোন দেশত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মেছোপটেমিয়া। নেক্সট কুৱেশ্যন, কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল? কোন দেশত পোনপ্ৰথমে ধান খেতি আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চীন দেশত। চীন দেশত প্ৰথমে ধান খেতি আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন? কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অশোক। কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী হৈছে অশোক। নেক্সট কুৱেশ্যন, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জোনাকী। চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম হৈছে জোনাকী। নেক্সট কুৱেশ্যন, বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব ডাকঘৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 9 অক্টোবৰ। বিশ্ব ডাকঘৰ দিৱস 9 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, চুকাফা দিৱস কেতিয়া পালন কৰা হয়? চুকাফা দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা কটা প্ৰথা প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চুডাম্ফা।
এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে আলাবৈ ৰণ কোন চনত হৈছিল আলাবৈ ৰণ কোন চনত হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1669 চনত আলাবৈ যুদ্ধ 1669 চনত হৈছিল নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল কোন চনত দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 1206 চনত দিল্লীত সুলতানী শাসন প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজস্থান ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান মাটিকালি অনুসৰি হৈছে ৰাজস্থান ভাৰতৰ বৃহত্তম ৰাজ্য আৰু জনসংখ্যাৰ ভিত্তিত ভাৰতৰ বৃহত্তম ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে তলৰ কোনখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ নকৰে সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি পশ্চিমবংগ ৰাজ্যই পাকিস্তানৰ লগত সীমা স্পৰ্শ নকৰে নেক্সট কুৱেশ্যনটো সুধিছে বাংলাদেশৰ ৰাজধানী কি বাংলাদেশৰ ৰাজধানীৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ঢাকা বাংলাদেশৰ ৰাজধানীৰ নাম হৈছে ঢাকা নেক্সট কুৱেশ্যনটো সুধিছে বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল বন সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1980 চনত বন সংৰক্ষণ আইন প্ৰণয়ন কৰা হৈছিল নেক্সট কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে নেক্সট কুৱেশ্যন অলিম্পিক্স গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন আছিল অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ কোন সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ দীপাংকৰ ভট্টাচাৰ্য অলিম্পিক গেমছত অংশগ্ৰহণ কৰা অসমৰ প্ৰথমজন খেলুৱৈ হৈছে দীপাংকৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল সাগৰ দেখিছা কবিতা পুথিখন কোনে ৰচনা কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি দেৱকান্ত বৰুৱা সাগৰ দেখিছা কবিতা পুথিখন দেৱকান্ত বৰুৱাই ৰচনা কৰা নেক্সট কুৱেশ্যন তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় তলৰ কোনখন চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কলকাতা চহৰক আনন্দৰ চহৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন দিল্লী চহৰ কোন নদীৰ পাৰত অৱস্থিত দিল্লী চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি যমুনা নদী দিল্লী চহৰখন যমুনা নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নাগালেণ্ড ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় নেক্সট কুৱেশ্যন ৰিচা কোনখন ৰাজ্যৰ জনজাতীয় পোছাক যিখনক শেহতীয়াকৈ GI টেগ দিয়া হৈছিল তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ত্ৰিপুৰা নেক্সট কুৱেশ্যনটো সুধিছে ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ৰীমা দাস ভিলেজ ৰকষ্টাৰৰ পৰিচালক হৈছে ৰীমা দাস নেক্সট কুৱেশ্যন কাৰেংঘৰ লিগৰি কোনে ৰচনা কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা কাৰেংঘৰ লিগৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি হংসবেগ নেক্সট কুৱেশ্যনটো সুধিছে
বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য কোন জনগোষ্ঠীৰ সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি বড়োসকলৰ বাগৰুম্বা নৃত্য বড়োসকলৰ নেক্সট কুৱেশ্যনটো সুধিছে দুদৰালি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল দুদৰালি কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ দুদৰালি গদাধৰ সিংহৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোন অনুসূচীৰ অধীনত অসমৰ বিভিন্ন স্বায়ত্তশাসিত জিলা পৰিষদ গঠন কৰা হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ ষষ্ঠ অনুসূচীত এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যন কাক চিমলাৰ সন্যাসী বুলি কোৱা হয় কাক চিমলাৰ সন্যাসী বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ এলেন অক্টোবিয়াম হিউম নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় ভাৰতীয় বায়ুসেনা দিৱস কেতিয়া পালন কৰা হয় সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি 8 অক্টোবৰ ভাৰতীয় বায়ুসেনা দিৱস 8 অক্টোবৰ তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যন কোনখন নদীৰ পাৰত বানাৰসী অৱস্থিত কোনখন নদীৰ পাৰত বানাৰস চহৰখন অৱস্থিত সুধিছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি গংগা নদীৰ পাৰত বানাৰস চহৰখন অৱস্থিত নেক্সট কুৱেশ্যন অশোক চক্ৰটোত কিমানডাল শলা থাকে অশোক চক্ৰটোত কিমানডাল শলা থাকে সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ 24ডাল অশোক চক্ৰটোত 24ডাল শলা থাকে তো ভিডিওটো চাই যদি ভাল লাগিছে এই ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰি দিব